নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল নগাঁও জুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আজি আপোনালোকক ক'বলৈ লৈছোঁ লাখপতি বাইদেউৰ যিটো লিষ্ট আপোনালোকে কেনেকৈ চেক কৰিব আৰু ফাইনেল লিষ্টটো আহি গ'ল নেকি। ফাইনেল লিষ্টটো অহা নাই এতিয়ালৈকে। ফাইনেল লিষ্টটো চাগে ইলেকশ্যনৰ পিছতে পূৰা ফাইনেল লিষ্টটো আহিব। আৰু এতিয়া যিটো লিষ্ট আহিছে এইটো ধৰক কিছুমান গোটৰ কি হৈছে, 10 গৰাকী আছে, 2 গৰাকী নাম আহিছে, 8 গৰাকী নাম অহা নাই। ইয়াত কিন্তু য'ত অফিচিয়েল পেজটোত যে আছে লিষ্টত খালি নাম্বাৰহে দিছে। ধৰক 10 গৰাকী আছে, 10 গৰাকীৰ গোটৰ ভিতৰত 2 গৰাকী নাম আহিছে। এনেকৈ ধৰক আপোনালোকৰ নিজৰ নিজৰ নাম দি পেলাই অহা নাই যে অমুকৰ ধৰক মই এটা নাম কৈছোঁ, ধৰক আৰতি দাসৰ নাম আহিছে। ইয়াত ধৰক অঞ্জলি বিশ্বাস, তো তেওঁলোক তেনেকৈ নাম অহা নাই লিষ্টৰ খালি নাম্বাৰ আহিছে। আপোনালোকৰ 10 গৰাকী আছে, আপোনালোকৰ 2 গৰাকী নাম আহিছে। আৰু যিটো নামৰ লিষ্টটো এইটো কিন্তু আপোনালোকৰ CRP বাইদেউৰ হাতত চাগে আহিছে, বুজি পাইছে। আৰু ইয়াত আকৌ আপোনালোকক এই অফিচিয়েল পেজটোত এই তলত চাওক লাখপতি ৰিপৰ্টছ, ইয়াত ক্লিক কৰিলেহে আপোনালোকে লাখপতি বাইদেউৰ ৰিপৰ্টছখিনি চাব পাৰিব। ওপৰত চাওক, ইয়াত অফিচিয়েল পেজত চাওক চেল্ফ হেল্প গ্ৰুপ NRLM ডাটাবেজ। ইয়াত কিন্তু আপোনালোকৰ কি চাব পাৰিব, আপোনালোকৰ গোট মানে আপোনালোকৰ পঞ্চায়তত কেইটা গোট আছে, আপোনালোকৰ গোটত আপোনালোকৰ ভিলেজত চাওক আপোনালোকৰ 90টা গোট আছে, 90টা গোটত কেইটা মেম্বাৰ আছে এইখিনি চাব পাৰিব। তাৰপিছত ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চাব পাৰিব, আপোনালোকৰ বেংক কোনটো বেংকত আছে, আপোনালোকৰ SHG গ্ৰুপৰ বেংক একাউণ্টটো ক'ত আছে এইখিনিহে চাব পাৰিব। ইয়াত আপোনালোকৰ ফাইনেল লিষ্টটো দেখুওৱা নাই। লাখপতি বাইদেউৰ ৰিপৰ্টছতহে গৈ পেলাই আপোনালোকে লাখপতি বাইদেউৰ লিষ্টটো চাব পাৰিব। আৰু ইয়াৰ 10,000 টকাটো কেতিয়া পাব, এতিয়া ধৰক আপোনালোকৰ ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউৰ পিছতহে আপোনালোকৰ চাগে টকাটো ইলেকশ্যনৰ পিছতহে আপোনালোকে জানিব পাৰিব যে কেতিয়া টকাটো পাব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।